Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকৰণ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম উৎপৰিৱৰ্তনৰ বিষয়ে। উৎপৰিৱৰ্তন কি হয় যে যেতিয়া আপত্যজনুত কিছুমান বিভিন্নতা আহে, আমাৰ চেপ্টাৰৰ নাম কি বংশগতিৰ তত্ত্ব আৰু প্ৰকৰণ। যেতিয়া যিটো আপত্য জীৱৰ সৃষ্টি হয় সেইটো জীৱত কিবা প্ৰকৰণ দেখা যায়, কিবা প্ৰকাৰ মানে কি বিভিন্নতা হয়নে, বিভিন্ন ধৰণৰ টাইপছ প্ৰকাৰ মানে কি বুজি পোৱা, বিভিন্নতা। যেতিয়া আপত্যজনুত কিছুমান প্ৰকৰণ আহে, বিভিন্নতা আহে, তেতিয়া তাক উৎপৰিৱৰ্তন বুলি কোৱা হয়। তাৰমানে উৎপৰিৱৰ্তনৰ ডেফিনেশ্যন হৈছে কি যে যেতিয়া যিটো প্ৰক্ৰিয়াত কি হয় বংশগতিৰ জীৱৰ তত্ত্ব থাকে, বংশগতিৰ তত্ত্বসমূহত কিবা পৰিৱৰ্তন আহে আৰু যাৰ ফলত আপত্যজনুত সেই কিছুমান চৰিত্ৰৰ পৰিৱৰ্তন হোৱা দেখা যায়, কিছুমান চৰিত্ৰত বিভিন্নতা অহা দেখা যায়, তাকে কি বুলি কোৱা হয়, উৎপৰিৱৰ্তন বুলি কোৱা হয়। এতিয়া বংশগতিৰ তত্ত্বত কি কোৱা হৈছে যে বংশগতিৰ তত্ত্বত পৰিৱৰ্তন আহে। তেনেহ'লে বংশগতিৰ তত্ত্ব মানে কি পৰিব, বংশগতিৰ তত্ত্বৰ ভিতৰত কি বস্তু পৰে। এতিয়া কি হয় যে আমি জানো যে কি থাকে বংশগতিৰ তত্ত্বৰ এটা হৈছে কি এনেকুৱা ধৰণৰ, ইয়াক কি বুলি কোৱা হয়, ক্ৰমজম বুলি কোৱা হয়। এইটো যিটো ক্ৰমজম আছে, ক্ৰমজমৰ ভিতৰত এনেকুৱা ধৰণৰ মাৰ্ক থাকে, সেইবোৰক কি বুলি কোৱা হয়, জিন বুলি কোৱা হয়। ক্ৰমজম এটা বংশগতিৰ পদাৰ্থ আৰু ক্ৰমজমৰ ভিতৰত যিবোৰ জিন থাকে, জিনবোৰো কি হয় বংশগতিৰ পদাৰ্থ হয়। এতিয়া এই জিনবোৰৰ ভিতৰত, এই জিনৰ যে এনেকুৱা যে মাৰ্ক কৰা আছে, জিনবোৰৰ ভিতৰত কিছুমান কি থাকে, কুণ্ডলীকৃত কিছুমান আকৃতি দেখিবলৈ পোৱা যায়। কেনেকুৱা ধৰণৰ আকৃতি, ৰবা দেখুৱাই দিছোঁ, এনেকুৱা ধৰণৰ কিছুমান আকৃতি দেখিবলৈ পোৱা যায়। এইবোৰক কি কোৱা হয়, DNA বুলি কোৱা হয়, ডিঅক্সি ৰিব নিউক্লিক এচিড। তাৰমানে কি হয়, যিবোৰ জিন থাকে, জিনবোৰ কিছুমান নিউক্লিক এচিডৰ দ্বাৰা গঠন হয়। এই যিবোৰ জিন আছে এইবোৰ কি হয়, একোটা জিন হয়। জিনবোৰ কি হয় যে নিউক্লিক এচিডৰ দ্বাৰা গঠিত হয় আৰু এই নিউক্লিক এচিডবোৰকে DNA বুলি কোৱা হয়। DNAৰ ফুল ফৰ্মতো আছে কি নিউক্লিক এচিড, ডিঅক্সি ৰিব নিউক্লিক এচিড। তাৰমানে ইয়াতে কি হয় যে যিবোৰ জিন থাকে, জিনবোৰ কিছুমান পদাৰ্থৰে কিছুমান তত্ত্বৰে গঠিত হয় আৰু সেইটো তত্ত্ব কি কোৱা হয়, নিউক্লিক এচিড বা DNA বুলি কোৱা হয়। এতিয়া যিটো DNA থাকে, DNAটো ড্ৰ কৰি লৈছোঁ ৰ'বা আৰু এবাৰ। যিটো DNA থাকে, DNAৰ ভিতৰত কি থাকে, কিছুমান ক্ৰম থাকে, এনেকুৱা ধৰণৰ AGT C এনেকুৱা ধৰণৰ ক্ৰম থাকে গোটেই DNAতে। এতিয়া ক্ৰমবোৰ কি হিচাপে হয় সেইটো তোমালোকে নেক্সট যিটো চেপ্টাৰ আছে বংশগতিৰ আণৱিক ভিত্তি চেপ্টাৰ 6 তাতে গৈ পেলাই পাবা। চ' এইটো যিবোৰ ক্ৰম থাকে DNAৰ ভিতৰত, এনেকুৱা ধৰণৰ AG তাৰপিছত TC এনেকুৱা ধৰণৰ যে ক্ৰম থাকে, এই ক্ৰমবোৰৰ কেতিয়াবা কি হৈ যায়, সাল সলনি হৈ যায়। ইয়াতে কৈছে চোৱা, উৎপৰিৱৰ্তন এনেকুৱা এটা পৰিঘটনা য'ত DNAৰ ক্ৰম সলনি হয়, ফলস্বৰূপে এটা জীৱৰ জিন'টাইপ আৰু ফিন'টাইপত পৰিৱৰ্তন হয়। এই যিবোৰ ক্ৰম আছে, ক্ৰমবোৰত পৰিৱৰ্তন আহে। তাৰমানে ইয়াতে কি আছে, AG আছে, AG ঠাইত যদি AT হৈ যায় তেতিয়াহ'লে এইটো কি হৈ গ'ল, ক্ৰম পৰিৱৰ্তন হৈ গ'ল। AG আছিল, এতিয়া গৈ পেলাই কি হৈ গ'ল, AT হৈ গ'ল। যদি এনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ যদি ক্ৰমৰ সলনি হয়, তেতিয়াহ'লে সেইটো ক্ৰমৰ সলনিয়ে কি কৰে, গৈ পেলাই যিটো জিনৰ টাইপ হয় সেইটোক পৰিৱৰ্তন কৰি পেলাই। কাৰণ এইবোৰ যিটো DNA আছে, DNAৰ পৰা কি হয়, জিন গঠন হয়। গতিকে যদি DNAত পৰিৱৰ্তন আহে, তেতিয়াহ'লে সেইটো পৰিৱৰ্তন গৈ পেলাই জিনৰ যিটো পেটাৰ্ণ আছে সেইটো পেটাৰ্ণকো পৰিৱৰ্তন কৰি দিয়ে, যাৰ ফলত কি হয় যে যিটো জীৱ থাকে, জীৱটোৰ ব্যক্ত ৰূপ, তাৰমানে যিটো ৰূপ আমি দেখা পাওঁ বাহিৰৰ পৰা, সেইটো ৰূপতো কিছুমান পৰিৱৰ্তন কৰি দিয়ে। এতিয়া এইটো যিটো DNA আছে, এই DNAত কি হয়, DNAৰ যিবোৰ ক্ৰম আছে, ক্ৰমবোৰে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়ে, নিৰ্দেশনা দিয়ে, যাৰ কাৰণে DNAত
প্ৰটিন সংশ্লেষণ হয়। প্ৰটিন সংশ্লেষণৰ নেক্সট চেপ্টাৰত পাবা প্ৰটিন সংশ্লেষণ মানে কি। ডিএনএত কি হয়, প্ৰটিন সংশ্লেষণ হয়। যেতিয়া ডিএনএ সমূহত প্ৰটিন সংশ্লেষণ হয়, সেই প্ৰটিন সংশ্লেষণে কি কৰে যে প্ৰটিনৰ যিটো প্ৰকাৰ, প্ৰটিনৰ আকৃতি, এইবোৰে প্ৰটিনৰ নিৰ্দিষ্ট ধৰণৰ কাৰ্য নিৰ্ধাৰণ কৰে। আৰু প্ৰটিনৰ কাৰ্য কি, প্ৰটিনৰ কাৰ্য হৈছে কি এটা নিৰ্দিষ্ট চৰিত্ৰ প্ৰকাশ কৰা। যেনেকুৱা চকুৰ ৰং, চুলিৰ ৰং, এইবোৰ কি হয় এটা নিৰ্দিষ্ট চৰিত্ৰ হয়। আৰু সেই চৰিত্ৰসমূহ প্ৰকাশ কৰে প্ৰটিনে। আৰু এই প্ৰটিনসমূহ সংশ্লেষণ কৰাই এই যিবোৰ ক্ৰম আছে ডিএনএৰ ক্ৰমবোৰে। ছাপ'জ এইখিনি অংশই কি কৰে যে চকুৰ ৰং বুজায়। যদি এইখিনি অংশই মানুহৰ চকুৰ ৰং বুজায় আৰু এইখিনি অংশই মানুহৰ চুলিৰ ৰং বুজায়। এইখিনিত তাৰমানে যিমানখিনি প্ৰটিন সংশ্লেষণ হ'ব সেইখিনিয়ে চকুৰ ৰং কেনেকুৱা হ'ব সেইটো বুজাব। আৰু এইখিনিত যিখিনি প্ৰটিন সংশ্লেষণ হ'ব সেইখিনিয়ে কি বুজাব যে মানুহজনৰ চুলিৰ ৰং কেনেকুৱা হ'ব এইখিনি বুজাব। যদি এনেকুৱা হয় তেতিয়াহ'লে ইয়াতে যিটো ডিএনএৰ পেটাৰ্ণ আছে, A, T, G, C ক্ৰমজমৰ পেটাৰ্ণ আছে, ইয়াতে যদি পেটাৰ্ণৰ পৰিৱৰ্তন হৈ যায়, ছাপ'জ ইয়াতে A ঠাইত C হৈ গ'ল, CT হৈ গ'ল, তেতিয়াহ'লে কি হৈ গ'ল, পেটাৰ্ণ পৰিৱৰ্তন হ'ল। যদি এইটোৱে চুলিৰ ছাপ'জ কলা চুলিৰ ৰং আছিল, এইটো ইয়াতে যেতিয়া প্ৰটিন সংশ্লেষণ হয় সেইটো প্ৰটিনে কলা চুলি বুজায়। তেতিয়াহ'লে যদি পেটাৰ্ণটো A চেঞ্জ হৈ পেলাই C আহি গ'ল, তাৰমানে এইবাৰ আৰু কলা চুলি প্ৰকাশ নাপাব। এতিয়া আপত্যজনত গৈ পেলাই বেলেগ এটা ৰং প্ৰকাশ পোৱা দেখা যাব। গতিকে এইটোৱে হৈছে কি উৎপৰিৱৰ্তন। চ' ইয়াতে যদি কিবা এটা পৰিৱৰ্তন হয়, এইটো অংশ যিটো অংশই চকুৰ ৰং বুজায়, যদি ইয়াতে কিবা এটা পৰিৱৰ্তন হৈ যায়, ইয়াৰ যিবোৰ পেটাৰ্ণ আছে ইয়াতে যদি কিবা এটা পৰিৱৰ্তন হৈ যায়, তাৰমানে সেইটো পৰিৱৰ্তন গৈ পেলাই ক'ত হৈ গ'ল, ডিএনএ পৰিৱৰ্তন হোৱা মানে কি জিন পৰিৱৰ্তন হোৱা। জিনৰ ভিতৰতে ডিএনএ থাকে, ডিএনএৰ দ্বাৰা জিন গঠিত হয়। গতিকে যদি ডিএনএৰ এই ক্ৰমবোৰৰ যদি কিবা এটা পৰিৱৰ্তন হৈ গ'ল, তাৰমানে সেইটো জিনৰ পৰিৱৰ্তন হৈ গ'ল। আৰু জিনবোৰে কি কৰে, বংশগতিৰ যিবোৰ তত্ত্ব আছে, পদাৰ্থ আছে, সেইবোৰক পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ লৈ আহে। এতিয়া যদি ডিএনএৰ ক্ৰমটোৱে পৰিৱৰ্তন হৈ গৈছে, তেতিয়াহ'লে জিনে সেই পৰিৱৰ্তিত চৰিত্ৰটো কি কৰিব, সতি সন্ততিলৈ লৈ আহিব। গতিকে এটা নতুন চৰিত্ৰ, এটা বেলেগ ধৰণৰ চৰিত্ৰ প্ৰকাশ পোৱা দেখা যায়। আৰু তাকে কি বুলি কোৱা হয়, উৎপৰিৱৰ্তন বুলি কোৱা হয়। এতিয়া উৎপৰিৱৰ্তনেতো পৰিৱৰ্তন আনি বুজি পালা। ইয়াৰ আগতে চেপ্টাৰত পাইছিলা কি যে পুনৰ সংযোজনৰ পৰাহে কি হয়, জীৱসমূহত পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। পুনৰ সংযোজন মানে কি, যেনেকুৱা আমি পাইছিলোঁ যে যিবোৰ বংশগতিৰ পদাৰ্থ থাকে, বংশগতিৰ পদাৰ্থসমূহ কিছুমান পদাৰ্থ হুবহু একে পিতৃ মাতৃৰ পৰা সন্তানলৈ আহে, আৰু কিছুমানত অলপমান পৰিৱৰ্তন হয়, কিছুমান চৰিত্ৰ অলপমান পৰিৱৰ্তন হৈ যায়, যিটো যাৰ কাৰণে প্ৰত্যেকটো মানুহৰ ক্ষেত্ৰত প্ৰত্যেকটো মানুহ কি হয়, এজনৰ পৰা আনজন বেলেগ বেলেগ হয়। পুনৰ সংযোজনৰ কাৰণে পুনৰ সংযোজন মানে হৈছে কি, পুনৰ সংযোজনটো হয় যেতিয়া কোষ বিভাজন হয়। কোষ বিভাজন যেতিয়া কোষৰ হ্ৰাসাত্মক বিভাজন হয়, হ্ৰাসাত্মক বিভাজনত যিটো নন চিষ্টাৰ ক্ৰমেটিড থাকে, ক্ৰমেটিডবোৰত কিছুমান অংশত যদি পৰিৱৰ্তন হয়, তেতিয়াহ'লে তাক পুনৰ সংযোজন বুলি কোৱা হয়। ক্লাছ 11ত পাইছিলা কোষ বিভাজন চেপ্টাৰ, তাতে পাইছিলা যে যিবোৰ নন চিষ্টাৰ ক্ৰমেটিড থাকে, সেই ক্ৰমেটিডবোৰত কিছুমান পৰিৱৰ্তন আহে কোষ বিভাজনৰ সময়ত, আৰু সেইটো পৰিৱৰ্তনৰ কাৰণে যিটো নতুন জীৱ সৃষ্টি হয়, সেই জীৱটোত কিছুমান পৰিৱৰ্তন হোৱা দেখা যায়। কাৰণ সৰু এটা অংশহে পৰিৱৰ্তন হয় তাতে ক্ৰমেটিডত, যাৰ কাৰণে কি হয়, পুনৰ সংযোজন হয়। যেনেদৰে পুনৰ সংযোজনে কি কৰে, জীৱ এটাত নতুন চৰিত্ৰ আনি দিয়ে, ঠিক তেনেদৰে উৎপৰিৱৰ্তনো আৰু এটা পৰিঘটনা, যিয়ে কি কৰে, ডিএনএ সমূহত কিছুমান বিভিন্নতা বিচিত্ৰতা লৈ আহে, যাৰ ফলত আপত্য যিটো পুৰুষ সৃষ্টি হয়, যিটো আপত্য জীৱ সৃষ্টি হয়, সেইটো জীৱত পৰিৱৰ্তন অহা দেখা যায়।
চ' অধ্যায় 6ত এই DNA বোৰৰ বিষয়ে ভালদৰে বুজি পাবা। যিবোৰ জিন থাকে ক্ৰমেটিড সেইবোৰত DNA বোৰ কুণ্ডলী হৈ থাকে, এনেকুৱা ধৰণৰ কুণ্ডলী হৈ মেৰ খাই থাকে আৰু ইহঁতে অবিৰতভাৱে থাকে। বহুত DNA থাকে এটাৰ পিছত এটা, আৰু এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ, তাৰমানে এটা মূৰৰ পৰা আনটো মূৰলৈ দীঘল দীঘল DNA থাকে। DNA বোৰৰ ভিতৰত DNA-ৰ ক্ৰম থাকে, যেনেকুৱা এতিয়া দেখা পালা AGTC, এনেকুৱা ধৰণৰ ক্ৰম থাকে। এতিয়া যদি এই ক্ৰমসমূহৰ পৰা কি হৈ যায় যে DNA-ৰ এটা ক্ৰম, এটা অংশ কি হৈ গ'ল, অপহৰণ হৈ গ'ল। যেনেকুৱা AGTC আছে, এনেকুৱা এটা ক্ৰম কি হৈ গ'ল, কাটি গ'ল, নোহোৱা হৈ গ'ল, তেতিয়াহ'লে তাক কি কোৱা হয়, DNA-ৰ ক্ৰমৰ অপহৰণ বুলি কোৱা হয়, ডিলেট হৈ যোৱা। যদি ডিলেট হৈ যায় তেতিয়াহ'লে এইটোৱে কি কৰে যে গোটেই ক্ৰমজমটোতে এটা পৰিৱৰ্তন আনে। DNA-ত পৰিৱৰ্তন অহা মানে কি, জিনত পৰিৱৰ্তন অহা, আৰু জিনবোৰ ক'ত থাকে, ক্ৰমজমত থাকে। গতিকে গোটেই ক্ৰমজমটোৰে এটা কি হৈ যায়, পৰিৱৰ্তন হৈ যায়। আৰু কেতিয়াবা কি হৈ যায়, যিবোৰ ক্ৰম থাকে ক্ৰমবোৰ দ্বিগুণীকৰণ হৈ যায়, যাৰ ফলত ক্ৰমজমৰ পৰিৱৰ্তন হয়। দ্বিগুণীকৰণ মানে কি, AG আছে, ইয়াতে দুটা G হৈ গ'ল বা দুটা A হৈ গ'ল। এনেকুৱা ধৰণৰ যদি দুটা হৈ যায়, ডাবল হৈ যায়, তাক কোৱা হয় কি, ক্ৰমজমৰ বা DNA-ৰ দ্বিগুণীকৰণ। যদি দ্বিগুণীকৰণ হয়, সেইটোৱেও কি কৰে, গৈ পেলাই যিটো ক্ৰমজম থাকে ক্ৰমজমটোত এটা নিৰ্দিষ্ট পৰিৱৰ্তন লৈ আহে। যিহেতু জিনবোৰ ক্ৰমজমত অৱস্থিত, গতিকে ক্ৰমজমৰ সাল সলনিয়ে অস্বাভাৱিকতা নাইবা বিচ্যুতিৰ সৃষ্টি কৰে। ক্ৰমজমীয় অস্বাভাৱিকতাত কেঞ্চাৰ ৰোগ হোৱা দেখিবলৈ পোৱা যায়। তাৰমানে কি হয় যে জিনবোৰ হৈছে কি, বংশগতিৰ বাহক। এতিয়া যদি ক্ৰমজমত DNA-ত কিবা পৰিৱৰ্তন হৈ গ'ল, তাৰমানে সেইটো পৰিৱৰ্তন গৈ পেলাই যিটো নতুন জীৱ সৃষ্টি হয়, সেইটো জীৱত এটা অস্বাভাৱিকতা, এটা এবনৰ্মেলিটিৰ সৃষ্টি কৰে। কি ধৰণৰ এবনৰ্মেলিটি হয় ক্ৰমজমত পৰিৱৰ্তন হ'লে, জিনত পৰিৱৰ্তন হ'লে, সেইটো বিষয়ে আমি অলপ পিছত পঢ়িম, ইয়াৰ পিছতে আছে সেইবোৰ। চ' বিভিন্ন ধৰণৰ অস্বাভাৱিকতা হোৱা দেখিবলৈ পোৱা যায়। তাৰমানে কি হ'ল, কি বুজি পালা যে বংশগতিৰ তত্ত্বসমূহ যেতিয়া পৰিৱৰ্তন হয়, বংশগতিৰ তত্ত্ব মানে যে DNA-ৰ ক্ৰম সাল সলনি হোৱা, DNA-ৰ গঠন সাল সলনি হোৱা, তাৰপিছত ক্ৰমজম সাল সলনি হোৱা, জিন সাল সলনি হোৱা, এইবোৰক কি কোৱা হয়, বংশগতিৰ তত্ত্বৰ সাল সলনি। আৰু যিবোৰ সাল সলনিয়ে জীৱসমূহত এটা নতুন প্ৰকাৰণ আনি দিয়ে, এটা বিভিন্নতা আনি দিয়ে, তাকে উৎপৰিৱৰ্তন বুলি কোৱা হয়। DNA-ৰ এটা মাত্ৰ ক্ষাৰকজোৰত পৰিৱৰ্তনৰ ফলত উৎপত্তি হয়। এনেধৰণৰ উৎপৰিৱৰ্তন এটা নিৰ্দিষ্ট উদাহৰণ হ'ল কাশিকোষ ৰক্তহীনতা। যেতিয়া DNA-সমূহত পৰিৱৰ্তন হয়, তেতিয়া হোৱা এটা অস্বাভাৱিকতাৰ উদাহৰণ হৈছে কাশিকোষ ৰক্তহীনতা। ইয়াৰ পিছত পাবা কাশিকোষ ৰক্তহীনতা মানে কি হয়। তাৰপিছত কি হয় যে DNA-ৰ ক্ষাৰকজোৰত অপহৰণ নাইবা সন্নিৱিষ্ট মানে কি, ইয়াৰ যিটো গাঁথনি থাকে ATGC, এইবোৰ কি হয়, একোটা গাঁথনি হয়। যেতিয়া কি হৈ যায়, ইয়াৰ পৰা নিৰ্দিষ্ট এটা অংশ নোহোৱা হৈ যায়, অপহৰণ হৈ যায়, বা কিবা এটা অংশ আহি পেলাই অলাগতিয়াল অংশ এটা আহি পেলাই লগ লাগি যায়, তেতিয়া কি হয়, যিটো গাঁথনি থাকে, যিটো গাঁথনি হ'ব লাগে, সেইটো গাঁথনিত পৰিৱৰ্তন হয়। ফ্ৰেম যিটো থাকে, ফ্ৰেমটো পৰিৱৰ্তন হৈ যায়, যাৰ কাৰণে উৎপৰিৱৰ্তনৰ সৃষ্টি হয়। এতিয়া উৎপৰিৱৰ্তন যিটো আছে, সেই উৎপৰিৱৰ্তনটো কিছুমান ৰাসায়নিক কাৰক আৰু কিছুমান ভৌতিক কাৰকে ইয়াক কি কৰে, ইয়াক এফেক্ট কৰে, ইয়াত প্ৰভাৱ পেলায়। কিছুমান ভৌতিক কাৰক থাকে, কিছুমান ৰাসায়নিক কাৰক থাকে, এইবোৰে প্ৰভাৱ পেলায়। তাৰমানে ইয়াতে কি কৈছে যে উৎপৰিৱৰ্তনৰ কাৰণ কি কাৰক আছে, সেই বিষয়ে। উৎপৰিৱৰ্তনৰ কিছুমান ৰাসায়নিক কাৰক আছে, কিছুমান ভৌতিক কাৰক আছে, তাৰপিছত বিভিন্ন ধৰণৰ ৰশ্মিসমূহ আছে, যেনেকুৱা UV ৰশ্মি, এক্স-ৰে, তাৰপিছত ধূম্ৰপান, এইবোৰৰ পৰা কি হ'ব পাৰে, উৎপৰিৱৰ্তনৰ সৃষ্টি হ'ব পাৰে। এতিয়া যিটো ধূম্ৰপান আছে, যেতিয়া মানুহে স্মকিং কৰে, চিগাৰেট খায়, যিটো চিগাৰেটৰ পেকেট থাকে, সেইটোতো লিখা থাকে কি যে স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ। এইটো কিয় লিখা থাকে, যেতিয়া স্মকিং কৰা হয়, তাৰ যিবোৰ ধোঁৱা ওলায়, ধোঁৱাবোৰত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে, যিবোৰ ৰাসায়নিক পদাৰ্থই
যিটো জিন আৰু ক্ৰম'জমৰ যিটো পেটাৰ্ণ থাকে ব্যক্তিজনৰ তাতে কিছুমান পৰিৱৰ্তন কৰি দিয়ে, কিছুমান সাল সলনি কৰি দিয়ে, যাৰ ফলত মানুহজনৰ কিছুমান অলাগতিয়াল কোষ, কিছুমান অনিয়ন্ত্ৰিত কোষ গ্ৰহ হ'বলৈ আৰম্ভ কৰে, যাৰ কাৰণে বডিৰ যিকোনো অংশতে গ্ৰহ হ'ব পাৰে, যাক কি বুলি কোৱা হয় কেঞ্চাৰ বা কৰ্কট ৰোগ বুলি কোৱা হয়। তোমালোকে বহুত শুনিছা চাগে যে বিড়ি চিগাৰেট খালে কি হয় কেঞ্চাৰ হয়। সেইটো ইয়াৰ কাৰণে হয়। কেঞ্চাৰ কিয় হয় যে কিছুমান অলাগতিয়াল কোষ গ্ৰহ হয়, কিছুমান অনিয়ন্ত্ৰিত কোষ গ্ৰহ হয়, যাক কেঞ্চাৰ বুলি কোৱা হয়। আৰু এইটো তেতিয়া হয় যেতিয়া ধূম্ৰপান কৰিলে কিছুমান ৰাসায়নিক পদাৰ্থ নিঃসৰণ হয়। এই ৰাসায়নিক পদাৰ্থবোৰে ক্ৰম'জমৰ জিনৰ যিটো গঠন থাকে, যিটো ফ্ৰেম থাকে, সেইটোক পৰিৱৰ্তন কৰি দিয়ে, যাৰ ফলত এই ৰোগসমূহ হোৱা দেখিবলৈ পোৱা যায়। এতিয়া এইবোৰ কি হ'ল, এইবোৰ হৈছে কি বাহ্যিক কাৰক। কেৱল বাহ্যিক কাৰকে উৎপৰিৱৰ্তন নকৰে, কিছুমান আভ্যন্তৰীণ কাৰক আছে যাৰ ফলতো উৎপৰিৱৰ্তন হ'ব পাৰে। আভ্যন্তৰীণ কাৰক যেনেকুৱা নেক্সট চেপ্টাৰত তোমালোকে পাবা, যেনেকুৱা আছে কি যে DNA ৰেপ্লিকেশ্যন এটা আছে। DNA ৰেপ্লিকেশ্যন হওঁতে তাৰ DNA ৰেপ্লিকেশ্যনত কি হয় যে যিটো পিতৃ মাতৃৰ যিটো DNAৰ ফ্ৰেম থাকে, যিটো গঠন থাকে, GTC এনেকুৱা ধৰণৰ যে গঠন থাকে, সেইটো গঠন সতি সন্ততিৰ কাৰণে যেতিয়া সৃষ্টি হ'বলৈ ধৰে, তেতিয়া তাতে কিছুমান ইৰ'ৰ হৈ যায়। কম্পিউটাৰত কিবা কাম কৰোঁতে তোমালোকে দেখিছা ইৰ'ৰ আহে। ইৰ'ৰ মানে কি ৰং হৈছে কিবা এটা। কপি কৰোঁতে কপি যদি ৰং হৈ যায় তেতিয়াহ'লে ইৰ'ৰ আহে। চ' DNA ৰেপ্লিকেশ্যনত যদি ইৰ'ৰ আহে তেতিয়া উৎপৰিৱৰ্তন হোৱা দেখা যায়। যেনেকুৱা পেটাৰ্ণ হ'ব লাগিছিল তেনেকুৱা নহয়, আৰু নিৰ্দিষ্ট পেটাৰ্ণে নিৰ্দিষ্ট ধৰণৰ প্ৰ'টিন সংশ্লেষণ কৰে আৰু প্ৰ'টিনবোৰে নিৰ্দিষ্ট এটা চৰিত্ৰক নিয়ন্ত্ৰণ কৰে। এতিয়া যদি পেটাৰ্ণটো পৰিৱৰ্তন হৈ যায়, ইয়াৰ মানে কি হ'ব, পেটাৰ্ণৰ পৰিৱৰ্তন মানে গৈ পেলাই প্ৰ'টিন চিন্থেচিছত পৰিৱৰ্তন হ'ব, আৰু সেই যিটো চৰিত্ৰ নিৰ্দিষ্ট ছাপ'জ কিবা গাঢ় ৰঙৰ চৰিত্ৰ যদি যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা নহয়, গতিকে ইয়াতে ইৰ'ৰ হৈ যায়, যাৰ ফলত উৎপৰিৱৰ্তনৰ সৃষ্টি হয়। তাৰমানে কি হৈছে DNA কপি হোৱাতে ফেইল হৈ গ'লে আভ্যন্তৰীণভাৱে উৎপৰিৱৰ্তনৰ সৃষ্টি হয়। উৎপৰিৱৰ্তন দুই প্ৰকাৰৰ আছে। এটা হৈছে কি জিনীয় উৎপৰিৱৰ্তন আৰু এটা হৈছে ক্ৰম'জমীয় উৎপৰিৱৰ্তন। জিনীয় উৎপৰিৱৰ্তন মানে কি যেতিয়া জিনত কিবা পৰিৱৰ্তন হয়, জিনত কিবা পৰিৱৰ্তন হৈ যদি নতুন এটা চৰিত্ৰ প্ৰকাশ পায় আপত্যজনত, তাক জিনীয় পৰিৱৰ্তন বুলি কোৱা হয়। আৰু ক্ৰম'জমত কিবা পৰিৱৰ্তন হ'লে যদি আপত্যজনত কিছুমান বিভিন্নতা প্ৰকৰণ দেখা যায়, তাক ক্ৰম'জমীয় উৎপৰিৱৰ্তন বুলি কোৱা হয়। এতিয়া আমি ডিটেইলছত পঢ়িম যে জিনত পৰিৱৰ্তন হ'লে কি ধৰণৰ অস্বাভাৱিকতা দেখা যায়, ক্ৰম'জমত পৰিৱৰ্তন হ'লে কেনেকুৱা ধৰণৰ অস্বাভাৱিকতা দেখা যায়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিছে লাইক কৰা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰা আৰু চেনেল ছাবস্ক্ৰাইব কৰা। থেংক ইউ।